নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2026 বৰ্ষত সিংহ ৰাশি ব্যক্তিসকলে তেওঁলোকৰ বিত্তীয় ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়োৱা, যাতে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে বিত্তীয় ক্ষেত্ৰত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব পাৰে আৰু লগতে কেনেধৰণে আপুনি লাভ কৰিব পাৰিব, সেই মানসেৰে আপোনালোকৰ আগত এই ভিডিঅ'টো আগবঢ়ালোঁ। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। বিত্তীয় ক্ষেত্ৰত সিংহ ৰাশি ব্যক্তিসকলে এই 2026 বৰ্ষত কেনেধৰণৰ ফলাফল লাভ কৰিব। এই বছৰে সিংহ ৰাশি ব্যক্তিসকলৰ বাবে আৰ্থিক অৱস্থালৈ কিছু ইতিবাচক আৰু কিছু নেতিবাচক দিশ কঢ়িয়াই আনিব। প্ৰথমাৰ্ধত কিছু সৰু সৰু পৰিৱৰ্তন হ'ব পাৰে যদিও বছৰৰ শেষত ইতিবাচক প্ৰভাৱ পৰিব। এই বছৰ আপুনি আপোনাৰ আৰ্থিক পৰিস্থিতিত উত্থান পতনৰ সন্মুখীন হ'ব পাৰে, কিন্তু অনুকূল গ্ৰহৰ ট্ৰেনজিটৰ বাবে আপুনি আপোনাৰ প্ৰচেষ্টাৰে এই সুবিধাসমূহ অতিক্ৰম কৰিব পাৰে। বছৰৰ প্ৰথমাৰ্ধ আপোনাৰ বাবে আৰ্থিকভাৱে স্বাভাৱিক হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ আয় সুস্থিৰ হৈ থাকিব আৰু কিছুমান অতিৰিক্ত আয়ৰ উৎসও সোমাই থাকিব পাৰে। বৃহস্পতিৰ একাদশ স্থানত উপস্থিত থকাৰ ফলত আপোনাৰ বাবে কিছুমান ইতিবাচক লক্ষণ আহিব। আপোনাৰ উপাৰ্জনৰ উৎস বৃদ্ধি পাব আৰু আয় সৃষ্টিৰ পথ মুকলি থাকিব। কিন্তু এই সময়ছোৱাত আপুনি উপাৰ্জন কৰা যিকোনো অতিৰিক্ত ধন নিয়মিত খৰচ আৰু অভাৱনীয় পৰিস্থিতিৰ বাবে ব্যৱহাৰ কৰিব পাৰে। বৃহস্পতিৰ অৱস্থানে আপোনাৰ টকা উপাৰ্জন কৰাত সহায় কৰিব, কিন্তু টকা সঞ্চয় কৰাটো সহজ নহ'ব পাৰে। এই সময়ছোৱাত আপুনি আপোনাৰ ভাই ভনীৰ পৰা কিছু সহায় লাভ কৰিব পাৰে। সামাজিক কামৰ জৰিয়তেও নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। উন্নত আৰ্থিক ফলাফল লাভ কৰিব পাৰে। আপুনি আপোনাৰ ধাৰণা আৰু পৰিকল্পনা আয়ৰ সৈতে ভাগ বতৰা কৰিব আৰু তেওঁলোকে আপোনাক বিনিয়োগৰ সন্দৰ্ভত সঠিক দিশত পথ প্ৰদৰ্শন কৰিব পাৰে। এজন জ্যেষ্ঠৰ পৰা পোৱা সহায় আপোনাক উন্নত সিদ্ধান্ত লোৱাত সহায় কৰিব। তদুপৰি আপোনাৰ অংশীদাৰিত্ব আৰু সহায়ৰ দ্বাৰা কিছুমান আৰ্থিক বিষয়ত আপোনাক উপকৃত কৰিব পাৰে। দ্বাদশ স্থানত বৃহস্পতিৰ ট্ৰানজিটৰ ফলত কিছু আৰ্থিক অসুবিধা হ'ব পাৰে। এই সময়ছোৱাত আপুনি কিছু অভাৱনীয় খৰচৰ সন্মুখীন হ'ব পাৰে। কোনো ৰোগৰ চিকিৎসাৰ বাবে খৰচ কৰিবলগীয়া হ'ব পাৰে বা পত্নী বা স্বামীৰ স্বাস্থ্যৰ বাবে চিন্তা কৰিবলগীয়া হ'ব পাৰে। এই সময় আপোনাৰ বাবে আৰ্থিকভাৱে অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে, কিয়নো আপুনি বহু খৰচৰ সন্মুখীন হ'ব পাৰে। তদুপৰি কিছুমান খৰচো হ'ব পাৰে যিয়ে আপোনাৰ বাজেটত টান হিচাপে থাকিব। এই সময়ত ভ্ৰমণৰ বাবেও কিছু টকা খৰচ কৰিব পাৰে। আপোনাৰ কিছু ধন ধৰ্মীয় কামত খৰচ হ'ব পাৰে। আপুনি আপোনাৰ সঞ্চয় বা বিনিয়োগৰ পৰিকল্পনা সাল সলনি কৰি থাকিব লাগিব। এই সময়ছোৱাত আপোনাৰ সংযম কৰিব লাগিব আৰু আপোনাৰ আৰ্থিক পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ আপোনাৰ পৰিকল্পনা পুনৰ বিবেচনা কৰিব লাগিব। এই সময়ছোৱাত কোনো ধৰণৰ ৰিস্কি বিনিয়োগ এৰাই চলিবলৈ আপোনাক বিশেষভাৱে পৰামৰ্শ দিয়া হৈছে। গ্ৰহৰ অৱস্থানে বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, গতিকে যিকোনো ধৰণৰ অসুৰক্ষিত বিনিয়োগত লিপ্ত হোৱাটো ক্ষতিকাৰক হ'ব পাৰে। ষ্টক মাৰ্কেটত বিনিয়োগ কৰিব পাৰে, যাৰ ফলত কিছু লাভ হ'ব, কিন্তু বৃহৎ লাভৰ পিছত অত্যাধিক ৰিস্ক লোৱাটো বুদ্ধিমানৰ কাম নহয়। শিশুসকলৰ পঢ়া শুনা হওক বা ঘৰৰ খৰচ, এই সময়ছোৱাত আপোনাৰ ধনৰ প্ৰৱাহ খৰচ হ'ব। ঘৰ নিৰ্মাণৰ বাবেও টকা খৰচ কৰিব। কিছুমানৰ ক্ষেত্ৰত লেনদেনত বিশেষভাৱে সাৱধানতা হ'ব লাগিব।
মে'ৰ পৰা জুলাইলৈকে আৰু তাৰ পিছৰ মাহবোৰত আপুনি আপোনাৰ লেনদেনত স্পষ্টতা আৰু সাৱধানতা বজাই ৰাখিব লাগিব। কোনো ধৰণৰ বিত্তীয় সিদ্ধান্ত, বিনিয়োগ, ঋণ বা ঋণ লোৱাৰ আগতে সম্পূৰ্ণ তথ্য লাভ কৰক আৰু কোনো ধৰণৰ প্ৰবঞ্চনাৰ পৰা আঁতৰি থাকক। এইটো এটা সময় হ'ব আপোনাৰ বিত্তীয় পৰিকল্পনাৰ পুনৰ মূল্যায়ন কৰাৰ আৰু যিকোনো ডাঙৰ পদক্ষেপ লোৱাৰ আগতে প্ৰতিটো দিশ বুজি পোৱাটো অত্যন্ত প্ৰয়োজন। পৰিয়াল আৰু বন্ধু-বান্ধৱীক ঋণ লোৱা বা ঋণ দিয়াৰ পৰা বিৰত থাকিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে, কিয়নো এই সময়ছোৱাত আৰ্থিক সম্পৰ্ক অলপ টান হ'ব পাৰে। অক্টোবৰৰ পিছৰ এই সময়ছোৱা অধিক অনুকূল হৈ পৰিব আৰু আপোনাৰ আৰ্থিক জীৱন উন্নত হ'বলৈ আৰম্ভ কৰিব। সিংহ ৰাশিৰ ব্যক্তিসকলৰ প্ৰথম ঘৰত বৃহস্পতিৰ ট্ৰেনজিটে আপোনাৰ আভ্যন্তৰীণ শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু আপুনি আপোনাৰ আৰ্থিক বিষয়ত এই সন্দৰ্ভত উদ্ভাৱনীয়মূলক সিদ্ধান্ত ল'বলৈ বিশেষভাৱে প্ৰলোভিত হ'ব। এইটো আপোনাৰ বাবে আৰ্থিক প্ৰগতি আৰু সমৃদ্ধিৰ সময় হ'ব। ব্যৱসায়, নিয়োগ আৰু আন যিকোনো ক্ষেত্ৰত লাভৰ ইংগিত আপুনি লাভ কৰিব। আপোনাৰ প্ৰচেষ্টাই ইতিবাচক ফলাফল দিব আৰু আপোনাৰ নগদ ধন প্ৰবাহ শক্তিশালী হ'ব। কিছুমান নতুন সুযোগৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ আয় বৃদ্ধি পাব পাৰে। এই সময়ছোৱাত আপুনি লোৱা যিকোনো বিনিয়োগ বা সিদ্ধান্তই ইতিবাচক ফলাফল দিব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই-চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়া জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2026 বৰ্ষত সিংহ ৰাশি ব্যক্তিসকলে বিত্তৰ ক্ষেত্ৰত লাভ কৰিবলগীয়া সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।